হাই গাইজ, কি খবৰ? সকলোৱে ভালে চাগে। আজি আকৌ দুদিনমানৰ পাছত এটা মিনি ব্লগ লৈ আনিছোঁ। আজি ৰাতিয়ে যিহেতু ষ্টাৰ্ট কৰিছোঁ, কাইলৈ এফালে যাম, ক'ত যাম কি কৰিম দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকিব দেই, আৰু কাইলৈ ৰাতিপুৱাই লগ পাম। তেতিয়াহ'লে কাম বন কৰি আজৰি হৈ মেলি এতিয়া ঘৰত চাকি জ্বলাম, তাৰপৰা মন্দিৰত গৈ জ্বলাই আহিমগৈ। আৰু শাওণ মাহত শিৱ মন্দিৰ যাব লাগে বুলি কয়। মই মানে আগতে প্ৰতিবাৰে যাওঁ, এবাৰ সেই বেটীৰ লগত যোৱা নহয়। আৰু ঘৰত কোনো নাই, মিষ্টাৰ এতিয়া সেই মাহঁতক থ'বলৈ গ'ল তিনিচুকীয়াত ষ্টেচনত। মাহঁতে চেন্নাই গৈছে যিহেতু, আহি এতিয়া সি ঘৰত মানে আগফালৰে চোতাল চফা কৰি মেলি এতিয়া হোম গৈছে। ময়ো সেই বেটীক লৈ যাব লাগিব। বেটী হাই কোৱা, এনি হাই। এতিয়া এইক লৈ যাব লাগিব, যাওঁ, কিমান দেৰি হয় গৈ আহোঁ। আৰু কিমানটো পাৰোঁ দেখুৱাম দেই, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। কোনফালে কৰিম ব'লা, নমু কোনফালে কৰিম ব'লা, নমু কৰি ল'ম, তাৰপিছতে আমি ফুফু যাম ব'লা। ব'লা নমু কৰি ল'ম, থৈ দিয়া তাতে। এইফালে এতিয়া আমি চাকি জ্বলাই লওঁ নবেতো। আমাৰ বেটীয়ে চেণ্ডেলযোৰ খোলা। চাকি জ্বলাই এতিয়া দোকানত সোমাই বস্তু লৈ আমি লাহে ধীৰে গৈ থাকোঁ আৰু মন্দিৰ, হয় নাই? আৰু ডাৱৰীয়া যিহেতু, আৰু মই এইজনী গ্লাছখন লেতেৰা হৈ আছে দেই। এয়া মোৰ চাকি জ্বলাই আজৰি হ'লোঁ, এতিয়া যাওঁ আৰু লাহে ধীৰে গৈ থাকোঁ। বেটীক লগতে লৈয়ে লৈছিলোঁ দেই। তাৰ পৰা ভাবিলোঁ মন্দিৰটো বা ওচৰতে, তথাপিও তাইক কোচত লৈ এইফালে আকৌ বস্তুখিনি লৈ কেনেকৈ যাম। যিমান যি হ'লেও মানে আজিকালি তাই ডাঙৰ হ'ল ন, ভাগৰ লাগে। দেউতাকেও শুওঁ বুলি ক'লে, সেইটো কাৰণে সেই ওচৰৰ বৌহঁতৰ ঘৰতে বেটীক থৈ গ'লোঁ। তাৰ পৰা এইফালে মই ফুল ছিঙি আহিছোঁ দেই ৰাস্তাত। মন্দিৰ পালোঁহি আৰু যোনে মোৰ ভিডিঅ'বিলাক চাই গম পাই চাগে, মই এইটো মন্দিৰত কেইবাটাও ভিডিঅ' দিছিলোঁ। আৰু এইয়া অকণমান এনেকৈ দেখুৱাই দিছোঁ, ইয়াত মানুহে চাকি জ্বলাই আছে আৰু মোৰ মঙলো চোৱাই আছে। মই আৰু বৰ বিশেষ ভিডিঅ' নকৰিলোঁ। এতিয়া মন্দিৰৰ পৰা ওলাই ঘৰলৈ গৈ আছোঁ, চাকি বাতি জ্বলাই আজৰি হ'লোঁ মই। এতিয়া সোনকালে যাওঁ, বেটী আমনি কৰিবও পাৰে, ঠিকান নাই। ফোন কৰিছিলোঁ বাৰু বৌলৈ, আমনি নাই কৰা বুলি ক'লে। তাৰপিছত এইফালে অকলে গৈ আছোঁ। আৰু আজি যদিও শাওণৰ মাহৰ তৃতীয়টো সোমবাৰ, মানে ইমান মানুহ ভিৰ ভাৰ নাই, মানে একেবাৰে ঠাণ্ডা। আৰু কোনে গৈছে এনেকৈ চাকি জ্বলাবলৈ জনাবচোন। আৰু এতিয়া মই আহি ঘৰ পাবহি হ'ল। ধুম আহি ৰিলচ এটা বনাই কাপোৰ খুলি এতিয়া এইফালে চাহ খাওঁ। ৰাতিপুৱাৰ পৰা একো নাই খোৱা হৈছে, যিহেতু মন্দিৰ যাম বুলি। চাহ তাহ খাই তাৰপৰা বেটীক আনিবলৈ যাওঁ। আৰু আজি মিনি ব্লগটো ইমানতে দেই। কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব কিন্তু। এইফালে ঝাৰু থৈ দিছোঁ, যিহেতু বৰষুণৰ বতৰ। আজিলৈ বাই বাই। অন্য এটা মিনি ব্লগৰ সৈতে লগ পোৱা আশাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।